Hello everyone, welcome to my channel Astha's Motivation. মই আস্থাই পুনৰবাৰ আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। কোৱা হয় যেতিয়া মানুহে অন্যায় বেয়া কাম বা কিবা দুখ কৰিবলৈ বা কিবা অপৰাধ কৰিবলৈ আগবাঢ়ে তেতিয়া আগলৈ পাছলৈ সোঁফালে বাওঁফালে সকলোলৈকে চায় কিন্তু পাহৰি যায় কেৱল ওপৰলৈ চাবলৈ। এইখিনিতে মই আপোনালোকক এটা সৰু কাহিনী ক'ম। এই কাহিনীটো হৈছে এজন মহাত্মা মানে সন্ত আৰু তেওঁৰ শিষ্যৰ কাহিনী। এই মহাত্মাজন খুবেই শান্ত স্বভাৱৰ আছিলে। তেওঁ বেছিকৈ কথা বতৰা নকৰিছিলে কিন্তু এই শিষ্যজনে বহুত কথা বতৰা কৰিছিলে আৰু কাৰ কি জীৱনত কি ঘটিছে তেওঁ জানি আগ্ৰহী হৈ পৰিছিলে। তেওঁ খুব ভাল পাইছিলে এইবিলাক জানিবলৈ। তেওঁলোকৰ কাম আছিলে এঠাইৰ পৰা আন ঠাইলৈ গৈ প্ৰবচন দিয়া। এবাৰ যেতিয়া তেওঁলোক এঠাইলৈ গৈ আছিলে আৰু তাতে তেওঁলোকে প্ৰবচন দিলে, ৰাতি থাকিলে, পিছদিনা যেতিয়া তেওঁলোক উভতি আহি আছিলে, আহি থাকোঁতে তেওঁলোকে এটা বৰ বেলেগ ধৰণৰ ঘটনা দেখা পালে। ঘটনাটো হ'ল যে এখন নদীৰ পাৰত এজন মাছমৰীয়াই মাছ ধৰি আছিলে। এই শিষ্যজনে গৈ পেলাই সেই মাছমৰীয়াজনক ক'লে যে তুমি এইটো বহুত বেয়া কাম কৰিছা নহয়, এই মাছবিলাকক কিয় ধৰিছা, এইটো বহুত অন্যায় কাম, ইহঁতক এৰি দিয়া। প্ৰথম অৱস্থাত মাছমৰীয়াজনে একো ৰিয়েক্ট নকৰিলে। তাৰপিছত এই শিষ্যজনটো কাজিয়াত লিপ্ত হ'ল। এই কাজিয়া কৰা দেখি গুৰুজনে শিষ্যক ক'লে তই কেলে বাধা দিছ, তেওঁৰ এইটোৱে কাম। তেতিয়া শিষ্যজনে ক'লে নহয় নহয়, এইখন ৰাজ্যৰ ৰজাৰ এইটো নিৰ্দেশ হ'ব লাগে, তেওঁ এইটো নিৰ্দেশ জাৰি কৰিব লাগে যে এনেধৰণৰ অপৰাধ কাৰ্য বন্ধ কৰিব লাগে, জাননী জাৰি কৰিব লাগে। তেতিয়া গুৰুদেৱে ক'লে যে তেওঁ যি কৰ্ম কৰিছে তাৰ ফল ভগৱানে নিশ্চয় দিব। ই বুলি কৈ দুয়োজন সেই ঠাইৰ পৰা আঁতৰি গ'ল। এই ঘটনাটো প্ৰায় 2-3 বছৰমানৰ পাছত তেওঁলোক যেতিয়া আকৌ উভতি আহি আছিলে প্ৰবচন দি আকৌ সেই ঠাইত উপনীত হৈছিলে, অৰ্থাৎ উপস্থিত হৈছিলে। আৰু এইবাৰ তেওঁলোকে এটা বেলেগ ধৰণৰ ঘটনা দেখিলে। ঘটনাটো কি যে সেই একেখন নদীৰ পাৰতে এডাল সাপক কেইটামান পৰুৱাই খুব কামুৰি কামুৰি খাই আছিলে। এইবাৰ শিষ্যজন আগবাঢ়িছিলেই কিন্তু গুৰুদেৱে তাক বাধা দিলে, ক'লে যে তই নাযাবি, তই যে এই সাপটো দেখিছ, এই সাপটোৱে হৈছে সেই মাছমৰীয়াটো আৰু এই পৰুৱাবিলাক হৈছে সেই মাছবিলাক। সি তাৰ কৰ্মৰ ফল ভোগ কৰি আছে, তাক বাধা নিদিবি। তই যদি তাক বাধা দিয় এতিয়া তেন্তে সি আকৌ পুনৰ জন্ম ল'ব লাগিব। তো এই কাহিনীটো কোৱাৰ অৰ্থ এটাই যে মানুহে যেতিয়া পৃথিৱীত অন্যায় দুখ অবিচাৰ পাপ বেয়া কাম কৰিবলৈ আগবাঢ়ে তেতিয়া কেৱল সোঁফালে বাওঁফালে আগলৈ পাছলৈহে চায়, ওপৰলৈ চাবলৈ পাহৰি যায়। ওপৰত যে কোনোবাই তেওঁলোকৰ কৰ্ম হিচাপ ৰাখি আছে সেই কথা পাহৰি যায়। সেই কৰ্মৰ ফল ঈশ্বৰে তেওঁলোকক নিশ্চয় দিব। যদি ভাল কৰ্ম কৰিছে তো ভাল ফল পাবই, আৰু যদি বেয়া কৰ্ম কৰি আছে কোনোবাই তেন্তে ইয়াৰ ফলো তেওঁলোকে নিশ্চয় ভোগ কৰিব। ধন্যবাদ। ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ এনেধৰণৰ ভাল ভাল কিছুমান কাহিনী কণ্টেণ্ট মই আপোনালোকৰ মাজলৈ লৈ আহিব পাৰোঁ। ধন্যবাদ।